বন্ধুসকল আজি i10খন চাবলৈ দাদা এজন আহিছিলে। দাদাজনে গাড়ীখন চাই মেলি চালে পচন্দ কৰিলে, বুকিং কৰি থৈ গ'ল গাড়ীখন আপোনাক ঘৰত দি আহিব কৈছে। এই গাড়ীখন লেতেৰা হৈছে যিহেতু ৱাছ কৰি ঘৰত দি থৈ আহিম দাদাক। এতিয়া আমি যাব ওলাইছোঁ দিবলৈ। এজন আমাৰ ড্ৰাইভাৰ। গাড়ীখন কিন্তু যোনজনে লৈছে গাড়ীখন বহুত ভাল এখন গাড়ী পাইছে। মানে গাড়ীখনৰ 1% কাম কৰিব লগা নাই। গাড়ীখন 14 চনৰ হয়, অলপ পুৰণি হ'ব পাৰে, কিন্তু গাড়ীখনৰ কাম অলপো নাই। সেইটো হিচাপত গাড়ীখন চাই মেলি লগে লগে পচন্দ কৰিলে, বুকিং কৰি থৈ গ'ল। আমি এখন গাড়ী চাই থৈ আহিছোঁ এতিয়া, ৱেগনাৰ এখন 2016 চনৰ এখন ৱেগনাৰ আপোনালোকক দেখাম। গাড়ীখনৰ আমি এখনো বুকিং কৰি থৈ আহিছোঁ। সেইখন আপোনাৰ দাদাজনক দিম, আমি সেইখন ৱেগনাৰখন লৈ যাম। তাৰপৰা আপোনালোকক দেখাম গাড়ীখন কেনেকুৱা কি কণ্ডিশ্যন। আমি এতিয়া গাড়ী দিবলৈ বুলি গৈ আছোঁ বন্ধুসকল। এইটো আমাৰ গাড়ীটো ভিডিঅ'টো লগাই দিব লাগিব। ৰিষ্টাৰ্ট আছোঁ, খুলিছে। চাই লওক কি আছে। কি লগ আছে, ডাইৰেক্ট খুলিব লাগিব, ডাইৰেক্ট চাবি লগাব লাগিব। ৱেগনাৰখন আমাৰ লৈ লোৱা হৈ গ'ল। তাৰপৰা আমি গাড়ীখন যিহেতু দাদাজনক কৈছিলোঁ গাড়ীখন ধুনীয়াকৈ ধুই দিম বুলি, গাড়ীখনকৈ ধোৱা হৈ আছে। ধুনীয়াকৈ গাড়ীখন ধুই লৈছোঁ বাহিৰ ভিতৰ, এতিয়া দাদাজনে ভাল পাব। গাড়ীখন এতিয়া চাওক একদম চিকচিকীয়া হৈ গ'ল, কি ধুনীয়া লাগিছে। এইফালে আমাৰ ৱেগনাৰ লোৱা হৈ গ'ল। এতিয়া আমি গাড়ীখন দিবলৈ যাম, i10খন। এতিয়া আমাৰ গাড়ীখন ধোৱা মেলা হৈ গ'ল। এতিয়া আমি গাড়ীখন ঘৰত দিবলৈ বুলি গৈ আছোঁ। গাড়ীখন চাওক এবাৰ ধুনীয়া হৈ গ'ল, তেওঁ দেখা দিছে নহয় কিয় ধুনীয়া হৈ গ'ল। আৰু আগত আমাৰ ৱেগনাৰখন গৈ আছে, ৱেগনাৰখন আজি লোৱা হ'ল। এইখন গাড়ী আগে গৈ আছে, আজি ৱেগনাৰখন ল'লোঁ। বহুত ভাল কণ্ডিশ্যনৰ এখন ৱেগনাৰ আনিলোঁ আজি আপোনালোকৰ কাৰণে। ৱেগনাৰখনৰ কাম একোৱেই নাই কৰিব লগাৰ। বডি ছাছপেনশ্যনৰ পৰা আদি কৰি গাড়ী পেণ্ট পোৱা ফুল বডি অৰিজিনেল হৈ আছে। গাড়ীত স্কেচ এটা আপোনালোকে নাপায়। গাড়ীখনৰ ইঞ্চুৰেঞ্চ আপোনাৰ মালিকে ফাৰ্ষ্ট পাৰ্টি কৰি থৈছিলে। কোনোবাই যদি ৰিফাইনেন্সত ল'ব বিচাৰে আপোনালোকে ৰিফাইনেন্সত ল'ব পাৰিব। গাড়ীখন আজিৰ পৰা মোৰ লগত থাকিব। গাড়ীখন যদি আপোনালোকে ল'ব বিচাৰে মোক কণ্টেক্ট কৰিব। গাড়ীখনৰ দাম ৰাখিছোঁ আপোনাৰ 2,65,000, লগত ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। এতিয়া আমি i10খন য'ত দিবলৈ আহিছিলোঁ তেখেতৰ ঘৰ আমি পালোহি এতিয়া বৰ্তমান। পিছফালে লগাই দিম ন? হ'বনে? ভিডিঅ' পাবা। গাড়ী ভাল আছে ন? গাড়ী নাম্বাৰটো কেতিয়াবা চাই দিয়ক। গাড়ী নাম্বাৰটো আগবেলা ৰাতিপুৱাই আমাৰ ঘৰলৈ গৈছিলে দিনতে। গাড়ী আমাৰ ঘৰত আপুনি চাৰে পচন্দ কৰিলে, এইফালে ভণ্টি আহিছিলে, ভণ্টি দেখাই দিয়ে। গাড়ী কেনেকুৱা পালা কৈ দিয়া। ভালে লাগিলে।